আজি তেখেতৰ বাৰ্থডে সেইকাৰণে আমি গোটেই সোপাই গৈ আছোঁ হেল্ল' এভৰিৱান ৱেলকাম টু মাই এনাডাৰ ব্লগ আৰু আজি আমি সকলোৱে আমাৰ ভাইটিৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ ক'লৈ আহিছোঁ চিনি পাইছেনে গাইছ এখন দোকানখন হয়তো আগতে আপোনালোকে দেখিছে যিহেতু মই এখন দোকানৰ পৰা আকৌ এবাৰ ব্লগ এটা আৰম্ভ কৰিছিলোঁ যদি চোৱা নাই চাই ল'ব আৰু আজি আমি ক'ত আহিছোঁ আপোনালোকে গেছ কৰি কমেণ্ট ছেকশ্যনত এতিয়াই কৈ দিয়কচোন দোকানখন আৰু থালিকেইখন দেখি আপোনালোকে হয়তো গম পাইছেই আমি ক'লৈ আহিছোঁ দোকানত থকা বস্তুবোৰ দেখিও গম পাইছে চাগে আমি আহিছোঁ মন্দিৰলৈ আৰু এইটো মন্দিৰটো মই আপোনালোকক আগতেও দেখুৱাইছিলোঁ এইখন হৈছে আমাৰ জাগীৰ ৰোডত থকা দেওশাল থান আৰু তালৈ আমি প্ৰায়ে আহি থাকোঁ আৰু আজিও আহিছোঁ ভাইটিৰ বাৰ্থডে বুলি সেৱা এটা লৈ যাওঁ বুলি আৰু আপোনালোকৰ লগতো ভাবিছোঁ যিহেতু ওলাই আহিছোঁ আপোনালোকৰ লগতো ভিডিঅ' এটা শ্বেয়াৰ কৰি দিওঁ কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু শেষলৈ চাবলৈ নাপাহৰিব দেই আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজো আছে আৰু আমি থালিখিনি লৈ পূজাৰ সামগ্ৰীখিনি লৈ তাৰ পৰা ভিতৰলৈ সোমাই আহিলোঁ আৰু আহি আমি মুখ হাতখিনিও ধুই ল'লোঁ আৰু এয়া চাওকচোন মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে আৰু তালৈ গ'লে সদায় মনটো বহুত ভাল লাগে যিহেতু মন্দিৰটো বহুত ধুনীয়া হয় ডাঙৰ হয় আৰু বহুত শান্তিময় পৰিৱেশটো আৰু এয়া চাওক আগতে আমি আগৰবাৰ আহোঁতে ইয়াত এইটো নাছিলে কিন্তু যিহেতু বহুত ৰ'দ দি থকাৰ সময়ত এই তলৰ টাইলছখিনি বহুত গৰম হৈ যায় সেইকাৰণে ওপৰত ধুনীয়াকৈ টিন দিয়া হৈছে আৰু ভালেই কৰিছে বাৰু যিহেতু গৰমৰ দিনত ভৰিখন পৰি যায় আৰু বহুত কষ্ট হয় যিহেতু চেণ্ডেলযোৰ বাহিৰতে খুলি থৈ আহিব লাগে সেইকাৰণে ধুনীয়াকৈ ওপৰত টিন আহি দিছে আৰু আমি আহি ইয়াত ধুনীয়াকৈ চাকি কেইখন জ্বলাই ল'লোঁ ভাইটিৰ যিহেতু বাৰ্থডে আছিল তাক আগতে জ্বলাব দিলোঁ আৰু আমিও একোৱে গোটেইকেইগৰাকীয়ে জ্বলালোঁ বাৰু তাৰপিছত আমি ভিতৰলৈ সোমাই যাম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম এয়া চাওক ভিতৰৰ পৰিৱেশটো মই অলপমান আপোনালোকক দেখুৱাই দিছোঁ আৰু আমি যিখিনি সময়ত গৈছিলোঁ সেইখিনি সময়ত তাত এখন বিয়াও চলি আছিলে অলপমান আপোনালোককো দেখুৱাই দিছোঁ আৰু লগতে মন্দিৰৰ বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া আছিল একদম ধুনীয়াকৈ বতাহ বলি আছিল আৰু ইমান ধুনীয়া শান্ত পৰিৱেশ তাত গৈ মনটো বহুত ভাল লাগে সেইকাৰণে কেতিয়াবা গৈ থাকোঁ মাজে মাজে আপোনালোককো দেখুৱাইছিলোঁ মই আগতে এবাৰ আৰু এইবাৰ আপোনালোকক দেখুৱাবলৈ মন গ'ল যিহেতু গৈছোঁ এবাৰ দেখুৱাই দিওঁ বুলি ভাবিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যিহেতু তাত বিয়াখন চলি আছিল সেইকাৰণে আমি দৰ্শন পাওঁতে কিছু পলম হ'ল তথাপিও আমি ধুনীয়াকৈ দৰ্শন পালোঁ আমি তাত ধুনীয়াকৈ সেৱা কৰি আহিলোঁ আৰু সেৱা কৰি আহি আমি বাহিৰত অলপ ফটো চটো উঠিলোঁ আৰু ভিডিঅ' ল'লোঁ ফটো উঠিলোঁ আৰু তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ চাওকচোন মন্দিৰৰ বাহিৰৰ পৰিৱেশটো বহুত ভাল লাগিল আৰু বাহিৰত বহি থকা কেইগৰাকীমানক আমি প্ৰসাদো বিলালোঁ আৰু তাৰ পৰা আমি তাৰপিছত ওলাই আহিলোঁ আৰু ওলাই আহি আমি যিখন দোকানৰ পৰা বস্তুবোৰ লৈছিলোঁ সেইখন দোকানলৈ লৈ গ'লোঁ আৰু তাত ধুনীয়াকৈ তেওঁলোকে পলিথিনত বান্ধি আমাক বস্তুবোৰ দি পঠিয়ালে আৰু আমি ঘৰমুখে ৰাওনা হ'লোঁ আৰু ঘৰত যোৱাৰ আগতে আমি কিবা এটা খাই যাম বুলি ভাবিলোঁ আৰু সেইদিনাখন যিহেতু ফাকুৱা আছিলে সেইকাৰণে জাগীৰোডৰ দোকান পোহৰবোৰ বন্ধ সেইকাৰণে আহি আমি আকৌ সেইটোতেই কিবা এটা খাবলৈ এখন ৰেষ্টুৰেণ্টত সোমালোঁ আৰু এয়া চাওক আমি ধুনীয়াকৈ বহিছোঁ আৰু আধা ৰাস্তাতে আমাক মানুহে পাই ফাকুৱাও সানিলে আৰু এয়া চাওক আমি ভেজ থালি অৰ্ডাৰ দিছিলোঁ যিহেতু মন্দিৰৰ পৰা আহিছিলোঁ তাত সকলোৱে মিলি তৃপ্তিৰে এসাঁজ খালোঁ আৰু এতিয়া আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে আপোনালোকে ছাৰপ্ৰাইজটো ভাল পাব বুলি আশা কৰিছোঁ